Hello viewers, welcome back to my YouTube channel. আজি আছিলে এটা মোৰ ব্ৰাইডেল মেহেন্দি বুকিং যত যাবলৈ কাৰণে মই ৰেডি হৈ গলো। এয়া দেখিছেনে আম কিমান ফুলিছে। এতিয়া আম খোৱাৰ দিন আহিয়ে গ'ল আৰু মই ৰিক্সা ৰখি থাকোতে ওচৰৰে খুৰা এজন আহিব ওলাইছিলে। তেওঁৰ লগতে ময়ো আহিলো। আজি আছিলে মেট্ৰিক পৰীক্ষা। যেহেতু আজি সেকেন্ড ডে চাগে মই ইমান এটা গম নাপাওঁ। যদিও মানে নিজৰ স্কুলখন দেখি কিবা কৈ মনত পৰি যায়। এইখন স্কুলতে ময়ো মেট্ৰিক দিছিলোঁ। এই এক্সামৰ দিনকেইটা বহুত বেছি কঠিন। ষ্টুডেণ্টৰ কাৰণেও লগতে পেৰেণ্টছৰ কাৰণেও। মই গাড়ী ৰখি থাকোঁতেই এক্সামো শেষে হ'ল প্ৰায়। তাৰপিছতে গাড়ীত উঠি গ'লোঁ। আহি দেখোঁ ট্ৰেইন গেট পৰিছে। আহি এয়া পাই গ'লোঁ চাৰিআলিৰ পৰা যিহেতু অলপ দূৰতে বাজনীৰ ঘৰ, তো তাৰ কাৰণে খোজকাঢ়ি যাম বুলিয়ে ভাবিলোঁ। এই ভণ্টিকেইজনীকো লগ পালোঁ, সিহঁতে কম্পিউটাৰ ক্লাছত যাব। তাৰপিছত বাই মোক ৰখি আছিলে। আহি পালোঁ বিয়া ঘৰ। যিহেতু বিয়াৰ পেণ্ডেল বনাই আছে, তো আমি ওপৰলৈ গুচি গ'লোঁ। এয়া মৰম লগা বা ইৰা। মেহেন্দিটো হাতত লোৱাৰ লগতে মোৰ কিন্তু বহুত ভাল লাগি যায়, যিহেতু মোৰ এইটো মন পচন্দৰ কাম। যিহেতু বাই অলপ ডিজাইন ছিলেক্ট কৰি থৈ দিছিলে, তেওঁ মোক দেখাই দিলে। ষ্টাৰ্ট কৰাৰ আগতেই বৌয়ে মোক চাহ আনি দিলে আৰু ক'লে খাই লোৱা আগত তাৰপিছত কাম কৰিবা। তাৰ তেনেকৈ থাকি বা আৰু মই অলপকৈ প্ৰায় এখন হাত হৈ গ'ল। বাৰ অকণমান মেহেন্দি অঁকা হোৱাৰ পিছত মই বজাৰলৈ গৈছিলোঁ। মায়ে মোক অলপ কিবা বস্তু ল'ব দিছিলে। তাৰপিছত আহি পালোঁ। এয়া মায়ে এইখন মোক ল'ব দিছিলে। যিহেতু প্ৰায় বজাৰ শেষ হৈছিলে, তেতিয়াই মই আহি পালোঁ। আহিয়ে মই সেইখন ল'লোঁ। লৈ এয়া অকলে বজাৰ কৰিলোঁ আজি, যিহেতু বা অহা নাছিলে। অলপকৈ বজাৰবিলাক লৈ ল'লোঁ। মোৰ এয়া কমপ্লিট হৈ গ'ল বজাৰ কৰা। তাৰপিছত ৰাহিব ওলাওঁতে দেখিলোঁ এয়া আমলখি দেখি মানে মনটো ভাল লাগি গ'ল। যিহেতু আমলখিৰ বেনিফিটছ বহুত আছে, সেইকাৰণে অকণমান লৈ ল'লোঁ। বস্তুখিনি মই দোকান এখনত থৈয়ে আৰু গ'লোঁ বাৰ ওচৰলৈ। বাৰ তাৰপিছত কামখিনি কমপ্লিট হৈ গ'ল। এনেকাতে আহিলে মৰম লগাই বৌজনী, বাৰ ডাঙৰ বৌ। তাৰপিছতেই মই বৌক অলপ মেহেন্দি লগাই দিলোঁ আৰু আমি বহুত কিবা কথা পাতি হাঁহি আছিলোঁ গোটেইকেইজনীয়ে। বৌ দেখিছেনে কিমান ধুনীয়া। ইৰা বা আৰু তাইৰ বৌক লগ পাই বহুত বেছি ভাল লাগিলে। ইমান সহজ সৰল মানুহজনী আৰু বাও বহুত বেছি মৰমীয়াল আছিলে। আজি প্ৰথমবাৰ লগ পোৱাৰ দৰে লগাই নাছিলে। তাৰপিছত এয়া বায়ে মোক ৰাস্তালৈকে ওলাই দিব আহিলে, মানে আগবঢ়াই দিব আহিলে। তাই মোক ক'লে ঘৰ যাই পালে ভালকৈ ফোন কৰি দিবা। থেংক ইউ ইৰা বা, তুমি বহুত বেছি মৰম দিছা আৰু বহুত বেছি ভাল লাগিলে তোমাক লগ পাই। তাৰপিছত মই অলপকৈ খোজকাঢ়ি এয়া চাৰিআলিলৈকে গৈ আছিলোঁ। যাই পাই মই মোৰ বস্তুখিনি লৈ ঘৰলৈকে যাবৰ কাৰণে অলপ গাড়ী ওচৰলৈকে যাই আছিলোঁ। ঘৰ আহি দেখোঁ আমাৰ টুকুজনীৰ বহুত গা বেয়া। গম নাপাওঁ তাইৰ হঠাতে কি হৈ গ'ল, বহুত বেছি বমি কৰিছে। তাৰপিছত বায়ে ডক্টৰ মাতি ইনজেকশ্যনো দিছে। দোৱা কৰোঁ তাই যেন জল্দি ঠিক হৈ যায়। আজিলৈ ইমানেই।